আজি ডাঙৰ বেটি টিফিনত দিলোঁ এয়া মিঠা ইডলি আৰু এইকেইদিন যিহেতু টিফিন বনোৱাৰ দায়িত্ব মোৰ প্ৰায় 4 5 দিন হ'ব সেই গতিকে ভাবিলোঁ ধুনীয়াকৈ বনাইছোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহকচোন এইকেইটা মই কেনেকৈ বনালোঁ তাকে দেখুৱাম আৰু এয়া অকণমান চুজি আছিলে দেই সেয়া দুটা বাটিত দুভাগ কৰি লৈছোঁ কাৰণ মানুহজনৰ কাৰণেও বনাইছোঁ নিমখীয়া আৰু এটা মিঠা আৰু এইফালে চেনি দি দিছোঁ অকণমান নিমখ দি দিছোঁ আৰু আনটো বাটিত মই অলপমান নিমখ দি দিছোঁ তাৰ পাছতে ইয়াতে অকণমান ইলাচি এটা অকণমান থেতেলিয়াই প্ৰায় গুড়িবোৰ মিহি মিহিকৈ দি দিছোঁ আৰু তাৰ পাছতে ইয়াত অলপমান ঘিউ দি দিছোঁ আপোনালোকে এইখিনি পানী দিও ধুনীয়াকৈ মিক্স কৰিব পাৰে নতুবা আপোনালোকে গাখীৰ দিও মিক্স কৰিব পাৰে যিহেতু ৰাতি মই এইখিনি হোৱাৰ আগত এইখিনি মিক্স কৰিছিলোঁ সেই গতিকে মই পানী দি কৰি দিছোঁ তাৰ পাছত অকণমান বেকিং পাউডাৰ দি দিছোঁ দেই এয়া বস্তুটো কোমল হ'বলৈ লগতে অকণমান ফুলিবলৈ আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেই ৰাতিটো এইখিনি এনেকৈয়ে পানী দি পেলাই থৈ দিলোঁ আৰু চাওকচোন কি ধুনীয়া হৈছে আৰু অকণমান পানী দিবলগীয়া হৈ আছে আৰু এইফালে ডাঙৰ বেটিৰ কাৰণে খিচিৰি বনাই থকা হৈছে কাৰণ তাই 6টা বজাতে টিউশ্যন কৰেগৈ যে একেবাৰে স্কুললৈ ওলাই যায় সেইকাৰণে ৰাতিপুৱা ধুনীয়াকৈ খুৱাই পঠাবলগীয়া হয় আৰু এইটো ইডলি ষ্টেণ্ডত মই ধুনীয়াকৈ ইডলিকেইটা দি লৈছোঁ এবাৰটিহে কৰিছিলোঁ সেই গতিকে 6টামান হৈছে আৰু এইফালে কুকাৰতে মই এনেকৈ অলপমান পানী দি পেলাই এতিয়া কুকাৰৰ ঢাকনখন লগাই দিছোঁ আৰু এইখিনি হ'বলৈ প্ৰায় 10 মিনিটমান সময় লাগে বৰ বেছি সময় নালাগে এটা খুব ধুনীয়া টিফিন ৰেচিপি হয় আৰু আজি বেটিক টিফিনত এয়াই দি পঠালোঁ মিঠা চুজি ইডলি কেনেকুৱা পালে জনাব আপোনালোকেও আপোনালোকৰ কণ শিশুকেইটাক স্কুললৈ এনেদৰে টিফিন দি পঠিয়াব পাৰে বাৰু আপোনালোকৰ টিফিনৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব দেই আৰু এনেকৈ যদি টিফিনত সদায় অলপ বেলেগ ধৰণে যদি আপোনাৰ শিশুটিক টিফিন দিব পাৰে তেতিয়াহ'লে শিশুটিও খাই ভাল পাব আৰু আপোনাৰো মনটো অলপমান শান্তি হ'ব কাৰণ গোটেই দিনটো স্কুলত থাকে যিহেতু